চলিয়া মই এটা কথা ভাবছি। কি কথা ভাবছা? বেলেগ একো ভবা নাই ৰ, মানে উৰকাৰ আগদিনাখন আমি লটাৰী খেলা পাতো দে। ভাল হব পাতো দে, কথাটো বেয়া নহয়। কেইটামান পইচাও পালো আৰু ভালো হব, মানুহে কেইটামান বস্তু পাব হয়না। কি ৰাখবিনো? প্ৰথম পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ, থাৰ্ড পুৰস্কাৰ। টিকেটটো 10 টকাই হ'ব, কিন্তু ভাল বস্তুৱে দিব লাগিব প্ৰথম পুৰস্কাৰ, ছেকেণ্ড পুৰস্কাৰ কেইটা। চাও কি হয়, তহঁতে যদি সহযোগ কৰা পাতো আৰু খেলখন, নে কি ক মেলো? হয়না মই আছো দে লগত, পাতিব পাৰি। আমিও আছো দে, আৰু কি কৰিম আৰু পাতিম আৰু খেলখন ন। প্ৰথম পুৰস্কাৰটো কিন্তু ভাল দিব লাগিব। কি দিম বুলি ভাবছানো কিন্তু তই? প্ৰথম পুৰস্কাৰ ৰৌ মাছ এটা হ'ব, ডাঙৰ নাম ৰাখছুকলাই ৰৌ মাছহে দিবি তই। ছাগলী দিবি, ছাগলী, পাঠা। পাঠা দিলে ভাল আছিল। মহিনাৰ পুতাক টিকেটটো বেচা যাব লাগিব না, পাঠা দিবি 10 টকাৰ আৰু ৰৌ মাছ এটা পাব দে। এতিয়াই দিম, অহা বছৰ পাঠাক লৈ চিন্তা কৰিম। কেবা বেচা যায় নে নাযায় কাকো নাই ঠিক, গম পাইছ? ঠিকে কৈছা তই। দে পিছে তই আৰু এতিয়া বাকীখিনি যোগাৰ কৰো আৰু আমি এই বেনাৰ চেনাৰ বনাই লওঁ ধুনীয়া, একদম টিকেট প্ৰিণ্টিং চিণ্টিং কৰি লওঁ হয় না। টিকেট বেচা আৰম্ভ কৰি দিওঁ। মোক দিবি 40টা বহি, মই বিক্ৰী কৰি দিম। মোকো দিবি 20টা মান বহি। দে হ'ব দে, দিম দে। তহঁতে আৰু থাকবাই লাগিব না, টিকেট বিক্ৰী কৰিব লাগিব, কাম মূলটো লোকচান হ'ব নালাগে, গম পাইছ? লটাৰী খেলৰ নামটো কি ৰাখবি? তাকে ভাবছো ৰ, কিনো ৰাখো এই নাম, তই এটা কচোন ভাবচোন। ভোগালী স্পেচিয়েল ৰাজধানী লটাৰী ৰাখো নেকি? ভাল হ'ব দে নামটো, একদম ধুনীয়া নাম ৰাখছা তই। ৰাজধানী লটাৰী দে, আৰু সেইটোৱে ৰাখো দে, আৰু ভোগালী স্পেচিয়েল। মেলো তই এটা কাম কৰিবি, 5 কেজি ওজনৰ ৰৌ মাছ ইয়াত ক'ত পাই খবৰটো লৈ থৈ দিবি, গম পাইছ? আৰু খবৰ পোৱাৰ পিছতে মোক কৈ দিবি, এইটো আনি কিনে থৈ দিব লাগিব ৰেডি। দেই হ'ব দে, মই চাই দিম। তাৰপিছত মই যাওঁ এতিয়া ঘৰত। কালিৰ পৰা টিকেট বিক্ৰী কৰা আৰম্ভ কৰি দিওঁ, বাকী কামখিনি কৰি থৈ দিবি। দে হ'ব দে, তই যা, মই কৰিম যা বাকীখিনি কাম। মই পেটলা, তই যদি 20টা টিকেট ল'ম বুলি কৈছা, যদি টিকেট বেচবা নোৱাৰা তো মূৰা ভাঙিম মই। মই পাৰিমতো টিকেট বেচবা, চাই থাকিবিচোন, আৰু লাগাহে হ'ব। গম পাম তই কিমান টিকেট বেচিব পাৰা, যদি নোৱাৰা না তোৰ মই সঁচাই মূৰা ভাঙিম, গম পাইছ? মই পাৰিমেই, তই চাই থাকিবিচোন। মেলো ই পাৰবো না? পাৰব দে বুঢ়া, মাল মাগুৰ আছে। আৰু পুৰস্কাৰ কেইটামান ৰাখবি, কেই নম্বৰত লাগি থাকব? 10 নম্বৰত লাগি থাকব। 10 নম্বৰতো 2টা টোপলা থাকব। মাকচুলা টোপলা থাকব? টোপলাও থাকব। ভোগালী স্পেচিয়েল ৰাজধানী লটাৰী। ডিম্বু, তই আকৌ পিছপি লগে বেলেগ ৰূপত কি? অলপ চেঞ্জ কৰিছো ৰ লুকটো নিজৰ, কিয়া বেয়া লাগছি নেকি? নাই বেয়া লাগা নাই, ভাল লাগছি, সেইকাৰণেতো কৈছো। এই পেটলা, তই কেইটা টিকেট বেচলি না বেচাই নাই এটাও? কি কথা ক, বেচিছো, গোটেই শেষ কৰিছো, মাত্ৰ 3টা নে 4টা বাকী আছে বহিটোত। বঢ়িয়া, তই একা কেইটা বেচিছা? মই গোটেইকেইটা বেচিছো, শেষ। মজা। মেলো, তোক যে মই মাছ চাবা দিছিলো, পালি নে? পাইছো 5 কেজি ওজনৰে পাইছো, আনলি হ'ল মাছটো কালি যাই কিনে। বঢ়িয়া কথা, কালি যাই আনিম দে। মোৰো কেইটামান টিকেটে থাকি গেল বাকী, এইকেইটা বেচিব পাৰিলিছ হ'ল আৰু। পৰহি আমি খেলখন আৰম্ভ কৰি দিম, কালি মাছটো আনিম, বাকী যোগাৰখিনি আনি থম, পুৰস্কাৰখিনি, আৰু পৰহি খেলখন আৰম্ভ কৰি দিম না। হ'ব দে আৰু। মেলো, তই কেইটামান মানুহ মাতচোন, এটা পাৰ লটাৰী টিকেট কেইটা চেল কৰ, এইকেইটা পাখি থাকাকেইটা মাত, মানুহ মাত। মাতছো ৰ। আহক 10 টকাত মাছ, ৰৌ মাছ, 10 টকাত ৰৌ মাছ, 10 টকাত ৰৌ মাছ, আহক। মাছৰ বেজাল নেকি? নালাগে, তই মাতবা। কিবা মই কিবা হেৰি লটাৰী টিকেট বেছি পাইছো নেকি? মানুহ কেনেকৈ মাতবা লাগে মই কি জানো, মাতছো আৰু এনেকৈ মাতবা লাগে।
এখন হাৰি মানুহ আহিব না তোৰ মুখটো মাতছে মানুহ এনেকে তই আৰু মানুহ মাতলি চেণ্ডেল গুবাম তোক নামাতবি মনে মনে থাক হাই দে মনে মনে থাক এই মানুহ আছিল দুটামান মানুহ আছিল অ ডেকা এই চলি ইয়াতে কিবা লটাৰী খেলা পাতিছে লটাৰী নলে কিয়া দুটামান টিকেট চাওঁ আৰু একবাৰ কপাল খান কেনেকুৱা চাই লওঁ বিহুৰ বতৰত তাকেতো ভাবি আছো ৰ লওঁ নেকি দুটামান টিকেট চাওঁ আৰু একবাৰ কপাল খান কেনেকুৱা মোৰ চলিয়া দিয়ে 2-3টা মান টিকেট দি 2-3টা মান কি আৰু গোটেইকেইটা লৈ যাওক যদি পাৰে নালাগে গোটেইকেইটা কি কৰিম যে ভাই এনে পইচা হেৰি নকৰো বিহু বোলে 2-3টা টিকেট দিয়ে আৰু দে হ'ব দে মই দি আছো এই 2-3টা বাছি লৈ দি আছো লাগবই এৰ মাছটো কি মৰা মাছে দিবি নে জীয়াত মাছ দিবি মৰা মাছ নিদিবি বাপাৰে জীয়াতে দিবি বুজিছ মৰা মাছ নেদাও বাপাৰে জীয়াত একদম চাপ্পাই থকা মাছ দে গম পাম দে আৰু মৰাহে দে না জীয়াতহে দে টিকেট কেইটা দি যাওঁ এই পাতলা বেলো কি আকৌ মৰবা অহা নাই এতিয়াৰ লাগি 1 কাপ নহয় 2 কাপ চাহ খালো অব্বানৰো কিবা কৰবা ৰুচি ই কিয়াবা আহি পোৱা নাই প্ৰথম পুৰস্কাৰটোৰ কাৰণে মানুহ ৰখি আছে এতিয়া কোনে বা পাইছে প্ৰথম পুৰস্কাৰটো এতিয়া মানুহ ৰখি আছে এতিয়া মাছটোৱে লইব লাগে ফটাফট হয় দে মানে তাকহে দিব লাগে নে মাছটো থবৰ কাৰণে ঠিকে কৈছা তাক দিবা নালাগিছিল মাছটো থবৰ কাৰণে নহয় ভাই কালি মাছটো আনি কিনে তাক থব দিছিলোঁ খান্দি তাত পানী অলপ দি কিনে তাক মাছটো দিয়ে থব দিছিলোঁ এতিয়ালৈকে মৰবা আহি পোৱা নাই যদি আহি পোৱাই নাই তাক কাণতলি চট দিম নালাগে লেখা যাবতি কৰিব নালাগে বিহু বতৰত গম পাইছ ভাই হ'লেও খং উঠি যায় না এতিয়ালৈকে আহি পোৱা নাই মানুহবিলাক ৰখি আছে দেখিছা নে কি ক'ব এতিয়া মোক চাহখিনি খা ঠাণ্ডা হ'ব এই নাখাওঁ আৰু চাহ কিয় চলিয়াত ফাৰ্ষ্টৰ পুৰস্কাৰটো কোনো পোৱা নাই নেকি যদি পোৱা নাই মোকে দি 200 টকা এটা দিম মাছকলা তয়ো মৰবা আহিলি নে 200 টকাত মাছটো নিবা 5 কেজি মাছৰ আকৌ জীয়াত মাছটো আমি কিনি আনিছো 600 টকাত মোক দিব লাগে 200 টকাত মৰবা আহা এই বেলা যাচোন এই তাক চাই আহিছোন কিবা কৰিছে সি মই নাযাওঁ একেলাই গোটেইকেইটা যাওঁ তাক বিচাৰি যাওঁ ক'ত কি কৰি আছে চাওঁ মাছে আহি পোৱা নাই নেকি এতিয়াৰ লাগি নাই কিয়া তই পাইছা নেকি তই যি বকি আছা মনে মনে থাক তোৰ মাছে আহি পোৱা নাই এতিয়ালৈকে পুৰস্কাৰটো কোনে বা পাইছে মোৰ হিচাপত 3টা ভিতৰতে পাইছে 3টা আগত আৰু এটা আছে 4টা ভিতৰতে পাইছে ইয়াতে মস্ত চালু আছে তোহে মনে মনে থাকবি না ডিম্পু ভালকা বাড়ালে হ নেকি মাছকলাই আনি নালাগে ৰ আগতে তাক বিচাৰি আহ যাওঁ এটা হাতে লটাৰী খেলা পাতছি ৰাইজৰ পইচাকেইটা ঠগে খালা প্ৰথম পুৰস্কাৰ পাইছি সেইটোও নকয় এতিয়া মাছ হৰাল কিবা হৰাল নতুনকি কৰি আছে মই নাযাওঁ এতিয়া আৰু চাবৰ তইতো পোৱা নাই ই দেখোন ইয়াতে বহি আছে ই কিয় কান্দ ধৰিছি ইয়াতে পবিত্ৰ খালৰ পাৰত তাকেতো মই চাই আছো তাক কিয়াবা কান্দ ধৰিছি মৰণ নহয় বিহুৰ আগত কিবা খালা নেকি এই মাছলে খাইছে এতিয়া পাৰি নে মাৰা চাৰা নকৰবি তাকতো কত কিয় কান্দছি আৰু মাছটো ক'ত মই কলো ৰ এই মৰণ নহয় তই কিয় কান্দি আছা বহি মাছটো ক'ত মাছটো এতে মই জীয়াই থৈছিলো এতে জীয়াই থাকোঁতে এতিয়া ধৰিব পৰা নাই মাছটো মাছলে তোক মাছ কোনে জীয়াই থৈছে খালত ই মাছ খালত জীয়াই থৈছে পবিত্ৰ মাছকলে তোক কোনে খালত জীয়াই থবা দিছিলে এতে খালত তহঁতক ঘৰত একেলেই জীয়াই থবা দিছিলো হান্দি এটা পবিত্ৰ খালত কোনে তোক জীয়াই থবা দিছিল আমাৰ ঘৰত ডাঙৰ হান্দি নাই মাছটো ডাঙৰ না 5 কেজি সেইকাৰণে মই ভাবছো আমাৰ খালতো পানী আছিল ইয়াতে পবিত্ৰ খালত পানী আছে ইয়াতে জীয়াই থৈ দিম ধৰিলো এতিয়া ধৰিব পৰা নাই তোৰ মতটো মইনাৰ পুতাক মাছটো খালত জীয়াই থৈ দিছা মাথাত গোবৰ আছে চালা ই মাছকলে মোৰ পৰা মাৰ খাব আৰু আজি যথা মূৰ্খ
তই মাছটো খালত কে এৰি দিব লাগে কচোন তই হে ঘূৰবক চালা কান্দা বন্ধ কৰ মাছ খোলাই খং উঠলি না দিন গুৰি এটা এই চলিয়াত কি হৈছে হা মাছলা কেন মাথা পাৰি আছা এনেই মাথা বেচা বেয়া হৈছে মই প্ৰথম পুৰস্কাৰটো মই পাইছো মোক দি হা মাছলা তই পাইছা নেকি মই পাইছো আৰু ই কি কান্দি আছে এই বেতলা এই বেটাই পাইছি প্ৰথম পুৰস্কাৰটো তোৰ টিকেট কৈ তই যদি পাইছা এই ময়ে পাইছো তই নম্বৰ মিলাইছা 3718 এইটো নম্বৰ মিলাইছা ময়ে পাইছো তাত টিকেট আছে মোক দি মাছটো দিব সঁচাই পাইছি দিব লাগিব বেতলা কি কৰিম এতিয়া তাকেতো ভাবছো ৰ মই কি কৰা যায় তই মাছটো পুৰি খাবি দে ভাজি খাবি কচোন মই যি কৰি খাওঁ মোক মাছটো লাগে মোৰ কথা মই যি কৰি খাওঁ মোক মাছটো লাগে মোক মাছটো দি দিম ৰ তোক কোনেও চিনি নেদাও বুলি ঐ পেনা এক কৈ মাছটো ক'ত আছে দি এক মাছটো লৈ যাবা দি অ দস্তি মাছটো এনা এই পুখুৰীটোত আছে পবিত্ৰ খালত ধৰি কিনে লৈ যা মাছ পুখুৰীত মোক এনেকে ধৰিম তই ধৰি আনি দি আমি ধৰবা নোৱাৰো আমাৰ টাইম নাই তোক যদি মাছ লাগে তই ধৰি লৈ যা অ দস্তি টিকটত কি লেখা আছে কমিটিৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত বুলি লেখা আছে নে যা আমি কমিটিৰ সিদ্ধান্ত লৈছো তই তাৰপৰা ধৰি লৈ যা হ'ল না বেছি যা তোক এইটোৱে সিদ্ধান্ত ললি অ পেনা কেনে সিদ্ধান্ত ললি এইটো মাছটো লাগে বেয়া কৈছো নেকি নাই দে ভাই নাই